বিষয়টো অতিকে দুৰ্ভাগ্যজনক। আমি ৰাষ্ট্ৰীয় ঘাইপথ এইকাৰণে অৱৰোধ কৰিবলগীয়া হৈছে। যিজন ইনভেষ্টিগেশ্যন অফিচাৰ আছিল নীলকমল বৰুৱা আৰু উপ আৰক্ষী অধীক্ষক দেউৰীয়ে এই গোটেই বিষয়টো এই হত্যাকাণ্ডৰ আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। দোষীক তেখেতলোকে দোষীক তেখেতে বচাবলৈ চেষ্টা কৰিছে। গতিকে তাক লৈ আমি সদৌ টাইমবিলাক ক্ষুণ্ণ হৈছোঁ আৰু ইয়াৰ বিৰুদ্ধে আজি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হৈছে। আমি 3 দিনৰ চৰকাৰ সময়সীমা দিছোঁ। ইয়াৰ যদি উচিত বিচাৰ নহয়, ইয়াৰ যদি উচিত তদন্ত নহয় আৰু দোষী পুলিচ বিষয়াক যদি শাস্তি নিদিয়ে, তেতিয়া অনাগত সময়ত শিৱসাগৰ জিলাৰ বন্ধতে কাৰ্যসূচী ল'বলৈ সদৌ টাইমছ বাধ্য হ'ব। এজনী ছোৱালী হত্যাকাৰী কোনো বিচাৰ হোৱা নাই, আমাক বিচাৰ লাগে। গতিকে হত্যাকাৰী যিজনক আমাক সোনকালে তেওঁক বিচাৰ কৰি আমাক মৃত্যুদণ্ডৰে দণ্ডিত কৰক। আমাক তদন্ত লাগে, আমাক যোনজন হত্যাকাৰী আছে তেওঁক আমাক শাস্তি দিব লাগে, নাৰীক সুৰক্ষা লাগে। বিষয়টো অতিকে দুৰ্ভাগ্যজনক। আমি ৰাষ্ট্ৰীয় ঘাইপথ এইকাৰণে অৱৰোধ কৰিবলগীয়া হৈছে। যিজন ইনভেষ্টিগেশ্যন অফিচাৰ আছিল নীলকমল বৰুৱা আৰু উপ আৰক্ষী অধীক্ষক দেউৰীয়ে এই গোটেই বিষয়টো এই হত্যাকাণ্ডৰ আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। দোষীক তেখেতলোকে দোষীক তেখেতে বচাবলৈ চেষ্টা কৰিছে। গতিকে তাক লৈ আমি সদৌ টাইমবিলাক ক্ষুণ্ণ হৈছোঁ আৰু ইয়াৰ বিৰুদ্ধে আজি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হৈছে। আমি 3 দিনৰ চৰকাৰ সময়সীমা দিছোঁ। ইয়াৰ যদি উচিত বিচাৰ নহয়, ইয়াৰ যদি উচিত তদন্ত নহয় আৰু দোষী পুলিচ বিষয়াক যদি শাস্তি নিদিয়ে, তেতিয়া অনাগত সময়ত শিৱসাগৰ জিলাৰ বন্ধতে কাৰ্যসূচী ল'বলৈ সদৌ টাইমছ বাধ্য হ'ব। এজনী ছোৱালী হত্যাকাৰী কোনো বিচাৰ হোৱা নাই, আমাক বিচাৰ লাগে। গতিকে হত্যাকাৰী যিজনক আমাক সোনকালে তেওঁক বিচাৰ কৰি আমাক মৃত্যুদণ্ডৰে দণ্ডিত কৰক। আমাক তদন্ত লাগে, আমাক যোনজন হত্যাকাৰী আছে তেওঁক আমাক শাস্তি দিব লাগে, নাৰীক সুৰক্ষা লাগে।